যি নাৰীয়ে টকা সলনি সন্মান বিচাৰে আৰু উপহাৰৰ সলনি সময় বিচাৰে, সেই নাৰী প্ৰকৃত জীৱন সংগী। অৱহেলা কৰিলে লোহাটো মামৰে ধৰে, আমিতো কেৱল তেজ মঙহৰে গঢ়া মানুহ। যাৰ ওচৰত তোমাৰ অভিমানৰ মূল্য নাই, তাৰ ওচৰত অভিমান প্ৰকাশ কৰাটো মূৰ্খামি। যদি আপুনি নিজে কষ্ট পায়ো আনৰ হাঁহিৰ কাৰণ হ'ব পাৰে, তেতিয়াহ'লে আপোনাৰ এই জীৱন সাৰ্থক। হাজাৰ হাজাৰ স্বামী স্ত্ৰীৰ দুৰ্বল সম্পৰ্ক টিকি আছে এনেকৈ যে, তেওঁক এৰিলে মোৰ সন্তানৰ কি হ'ব আৰু মানুহে কি ক'ব, এই কথাটোৰ কাৰণে। সম্পৰ্কবিলাক তেতিয়া মজবুত হয় যেতিয়া এজনে আনজনক ভুল বুজাৰ আগতে যদি এবাৰ বুজিবলৈ চেষ্টা কৰে। অৱহেলিত বস্তুবোৰ এদিন মূল্যৱান হয়, মনত হাৰি যোৱাৰ পিছতো যেতিয়া তাৰ শূন্যতাই যন্ত্ৰণা দিয়ে। কাৰো আশাক নষ্ট নকৰিব, হয়তো এই আশাই তেওঁৰ শেষ সম্বল। বেছি আশা কৰা ভুল, এইটো জানিও আমি আশা কৰোঁ আৰু এই আশাই আমাৰ জীয়াই থকাৰ প্ৰেৰণা। সুখৰ এটা নিজা ভাষা আছে, যিটো বুজাৰ ক্ষমতা সকলোৱে নাথাকে। সম্পৰ্ক নষ্ট তৃতীয় ব্যক্তিৰ কাৰণে নহয়, তৃতীয় ব্যক্তিক প্ৰশ্ৰয় দিয়াৰ বাবেহে হয়। এটা কথা কি জানে, প্ৰিয়জন গুচি যায়, বেষ্ট ফ্ৰেণ্ড গুচি যায়, পৰিয়ালৰ সমস্যা বাঢ়ি যায়, ডিপ্ৰেশ্যনো আহি যায়, তথাপি ধমকি ৰোৱা নাযায়, কাৰণ জীৱন অনেক সুন্দৰ। জীৱনত ভাল মানুহ চিনাটো বহুত প্ৰয়োজন, নহ'লে ভুল মানুহৰ লগত কম্প্ৰমাইজ আৰু ভুল ঠাইত ছেক্ৰিফাইচ কৰিলে কেতিয়াও শান্তি পোৱা নাযায়। সন্মান বস্তুটো বহুত দামী, সকলোৱে ইয়াক দিবও নাজানে আৰু ল'বও নাজানে। যিজনে নিজৰ বেয়া সময় দেখিছে, তেওঁ কেতিয়াও আনৰ বেয়া হোৱাটো নিবিচাৰে। আচলতে যি দেখিছোঁ, স্বাৰ্থপৰ মানুহবোৰেই সদায় সুখত থাকে। জীৱনত যিমানে ধুমুহা নাহক কিয়, মই কেতিয়াও আঁতৰি নাযাওঁ তোমাৰ পৰা, কিন্তু যিদিনা উপলব্ধি কৰিম তোমাৰ দুখৰ কাৰণ মই, সেইদিনা নিজেই আঁতৰি যাম তোমাৰ পৰা বহু দূৰলৈ। আপুনি যদি সঁচা কথা মনে মনে সহ্য কৰি থাকে, তেতিয়া আপুনি ভাল, কিন্তু সন্মুখত যেতিয়া চিধা চিধিকৈ কৈ দিব আপোনাৰ সমান আৰু বেয়া মানুহ কোনো নাই। মই স্বাৰ্থপৰ বা অহংকাৰী নহয়, মাথো সেইবোৰ মানুহৰ পৰা মই সদায় আঁতৰি থাকোঁ যাৰ ওচৰত মোৰ কোনো মূল্য নাই। সপোন যিমান ৰঙীন হয়, বাস্তৱ সিমানেই কঠিন হয়। কোনো বস্তুক লৈ কেতিয়াও অহংকাৰ কৰা উচিত নহয়। মনত ৰাখিবা, সপোনবোৰ নিজক লৈ দেখা উচিত, আনক লৈ নহয়, কিয়নো এই পৃথিৱীৰ সম্পৰ্কৰ কোনো ভৰসা নাই। জীৱনলৈ মানুহ আহিব আৰু যাব, কিন্তু এটা কথা মনত ৰাখিব, আপোনাৰ বাবে যোগ্যজন আৰু শ্ৰেষ্ঠজন থাকি যাব। অবিশ্বাস্য হ'লেও সত্য, টকা অবিহনে পুৰুষৰ জীৱন আৰু ৰূপ অবিহনে নাৰীৰ জীৱন কষ্টকৰ। জীৱনত কষ্টৰ পৰিমাণ যেতিয়া বাঢ়ি যায়, তেতিয়া মানুহে কান্দিবলৈ এৰি মনে মনে থাকিবলৈ শিকি যায়। জন্মৰ পৰাই অভাৱ শব্দটোৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছে, সেই কেতিয়াও মানি নলওঁ অভাৱে স্বভাৱ নষ্ট কৰে বুলি। আপত্তি নাই, দুখ নকৰোঁ, যি পাইছোঁ তাতেই সুখী, কোনোবাইতো এইখিনিও পোৱা নাই, এই কথাটোৰে জীৱনটো আগবঢ়াব। দেউতাকৰ টকাৰে দামী গাড়ী লৈ ঘূৰি ফুৰা ল'ৰাবোৰতকৈ সৰু সৰু কাম কৰি ঘৰখন চলাই থকা চাইকেল চলোৱা ল'ৰাক বেছি সন্মান কৰোঁ। যি মানুহে আনৰ কথা অলপো ভাবিব নোৱাৰে, তেনে মানুহ হোৱাৰ অৰ্থ নাই। জীৱনত এনেকুৱা এজন মানুহৰ প্ৰয়োজন, যিয়ে স্বাৰ্থ নোহোৱাকৈ ভাল পাব আৰু প্ৰয়োজন নোহোৱাকৈয়ে খবৰ ল'ব। মানুহে অকলে অকলে হাঁহিব নোৱাৰে, হাঁহিবলৈও এজন সংগী লাগে, কিন্তু মানুহৰ দুখ হ'লে অকলে অকলে কান্দিব লাগে, কাৰণ দুখৰ কোনো সংগী নাথাকে। গুৰুত্ব থাকিলে সকলো সম্পৰ্কই টিকিব, সেয়া বন্ধুত্বই হওক বা ভালপোৱা। কিছুমান মানুহে মোক আকৌ বহুত ভাল পায়, কিন্তু কি জানে, প্ৰয়োজনৰ সময়তহে। যিজন থাকিব এনেয়ে থাকিব, এই কথাষাৰ মিছা। তুমি যদি ৰাখিবই নোৱাৰা, কোনেনো থাকিব কোৱা?
মনৰ কষ্ট আৰু চকু পানী কাকো দেখাবলৈ নাই। জীৱন সুখৰ নহ'লেও কাকো ক'ব নাই। মনত ৰাখিবা, সকলোৱে কষ্ট দিব পাৰে, কিন্তু কষ্টৰ ভাগ কোনেও ল'ব নোৱাৰে। বৰ্তমান টকাই মানুহৰ মেৰুদণ্ড, শিক্ষা মানুহৰ হ'ল কাৰাদণ্ড, আৰু সত্য কথা মানুহৰ মৃত্যুদণ্ড। সুখী হৈ থকাৰ কেইটামান উপায়। মনটোৱে কি বিচাৰে সেইটো কৰক। আনে কিবা ক'লেও তাত গুৰুত্ব নিদিব। 3. যিমান পাৰে অকলে থাকক। 4. নিজৰ কথা ভাবক, আনৰ নহয়। 5. স্বাৰ্থপৰ আৰু অহংকাৰী মানুহৰ পৰা আঁতৰি থাকক। 6. সময়ে সময়ে ৰং সলোৱা মানুহৰ পৰা আঁতৰি থাকক। তোমাক গুৰুত্ব নিদিয়াজনক তুমিও গুৰুত্ব নিদিবা। 8. য'ত তোমাৰ সন্মান নাই তালৈ নাযাবা। কাৰোবাক পাই হেৰুৱাৰ বেদনা কি সেয়া ৰাধাক সোধা। সকলো পায়ো নোপোৱাৰ যন্ত্ৰণা কি ৰুক্মিণীক সোধা। এই পৃথিৱীত কোনো একেবাৰে সুখী নহয়। শ্ৰীকৃষ্ণৰ প্ৰেম আধৰুৱা হৈছিল। ৰামচন্দ্ৰৰ সংসাৰ ভাঙি থানবান হৈছিল। যি পৃথিৱীয়ে স্বয়ং ভগৱানকে সুখ নিদিলে, আমিবোৰতো তেনেই নগণ্য। বিহৰ সোৱাদ শিৱক সুধিবা। মীৰাক সুধিলে অমৃত বুলি ক'ব। প্ৰেমৰ কথা ৰাধাক সুধিবা। ৰুক্মিণীক সুধিলে অধিকাৰৰ কথা ক'ব। বনবাসৰ দুখ উৰ্মিলাক সুধিবা। সীতাক সুধিলে কৰ্ম বুলি ক'ব। আৰু লকডাউনৰ দুখ দুখীয়াক সুধিবা। ধনীক সুধিলে মজ্জা বুলি ক'ব। ধৰ্মগ্ৰন্থ ৰামায়ণ আৰু মহাভাৰতে কয়, ৰাশিফলৰ ওপৰত বিশ্বাস নকৰিব, কাৰণ ৰাম আৰু ৰাৱণৰ একেই ৰাশি। ঠিক একেদৰে কংস আৰু কৃষ্ণও একেই ৰাশি। ৰাশি একেই, কিন্তু চৰিত্ৰ ভিন্ন। গতিকে সদায় নিজৰ চৰিত্ৰৰ ওপৰত বিশ্বাস ৰাখিব। সৎ চৰিত্ৰ লোকৰ কোনোদিনেই পতন নহয়। পৰীক্ষাত এবাৰ এটা প্ৰশ্ন আহিল। বেংকৰ পৰা কোটি কোটি টকা চুৰি হৈ যায়, কিন্তু কাউণ্টাৰৰ কাষত থকা কলমটো য'তে আছে তাতে থাকি যায়। ইয়াৰ কাৰণ কি? এজন প্ৰতিভাৱান ছাত্ৰই উত্তৰত লিখিছিল, লক্ষী চোৰ হ'ব পাৰে, কিন্তু বিদ্যা নহয়। গতিকে সন্তানক শিক্ষিত কৰক, ধনৱান নহয়। মানুহৰ জীৱনত সময় সলনি হ'বলৈ বেছি পৰ নালাগে। আজি ৰজা কালিলৈ ভিখাৰীও হৈ যাব পাৰে। গতিকে ভাল সময়ত অহংকাৰ নকৰিব আৰু বেয়া সময়ত ধৈৰ্য নেহেৰুৱাব। ভালপোৱা মানে কাৰোবাৰ মন জয় কৰি নিজৰ কৰি লোৱাটোকে নুবুজায়। ভালপোৱা মানে হ'ল আনৰ সুখৰ বাবে নিজক বিসৰ্জন দিয়া। হেৰুৱাৰ যন্ত্ৰণা কেৱল সিহে উপলব্ধি কৰিব পাৰে, যিয়ে তাৰ অতিকৈ প্ৰিয় বস্তুটো হেৰাই পেলাইছে। জীৱনত যিমানেই আঘাত পাবা, সিমানেই মানুহ চিনি পাবা কোন তোমাৰ কিমান আপোন। পানী অবিহনে যিদৰে সাঁতোৰ শিকিব নোৱাৰি, একেদৰেই বিপদৰ অবিহনে আপোন পৰ চিনিব নোৱাৰি। যদিহে নিজকে সুখী কৰি ৰাখিব বিচৰা, তেনেহ'লে কেতিয়াও কাৰো পৰা একো আশা নকৰিবা। নিজকে সত্যত ৰাখিলে, নিজৰ ওপৰত বিশ্বাস ৰাখিলে, এদিন দেখিবা তুমি বিচৰা সকলো কৰিব পাৰিবা। এজন মানুহৰ জীৱনত যেতিয়া বহুতো কিবা কিবি অভিজ্ঞতা হৈ যায়, তেতিয়া তেওঁ মৌন হৈ যায়। কাৰো লগত কথা পাতিব নিবিচাৰে, অকলে থকাটো বেছি পচন্দ কৰে।